নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। এইবাৰ শিক্ষা হেতু এপত যেনেকৈ সুবিধা হৈছে, ঠিক সেইদৰে কিছুমান শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এইটো অসুবিধাৰো সৃষ্টি কৰিছে। কিছুমান ছুটি যদিও তৎক্ষণাত আমি ইমিডিয়েট এপ্লাই কৰি ল'ব পাৰি, কিন্তু এই ক্ষেত্ৰত কিছুমান সতৰ্কতা অৱলম্বন নকৰিলে জেল হাজতলৈ যাব লাগিব, নাইবা নিজৰ চাকৰিৰ পৰা নিলম্বন হোৱাৰ বহুতো আশংকা থাকিব। ঠিক তেনেকুৱাই হ'ল, ভুৱা তথ্য দাখিল কৰি চাইল্ড কেয়াৰ লিভ গ্ৰহণ কৰি নিলম্বিত এইবাৰ ৰাজ্যৰ 2 শিক্ষয়িত্ৰী, আৰু এই শিক্ষয়িত্ৰী দুগৰাকী হৈছে হাতীগাঁও হাইস্কুলৰ আসফিয়া আহমেদ আৰু মৌচুমী বৰা হাজৰিকা। তো আহকচোন বোৰো আমি এইবাৰ বিশেষকৈ শিক্ষা হেতু এপত এই শিক্ষয়িত্ৰী দুগৰাকীয়ে কেনেকৈ এপ্লাই কৰিছিল আৰু তেওঁলোকৰ কেনেকৈ বিপদ ঘণ্টাটো বাজি গ'ল। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলছ, কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট চাৰ্কল, পাণবজাৰ। এইটো যোৱাকালিৰ বিশেষকৈ অৰ্ডাৰ হয়। Whereas at the time of applying the child care leave by Mrs. Asfia Ahmed, assistant teacher of Hatigao High School, misguided the authority by submitting fake birth certificate. আৰু ইয়াতে চাইল্ড কেয়াৰ লিভ অৰ্থাৎ CCL এপ্লাই কৰিছিল আসফিয়া নামৰ এছিষ্টেণ্ট শিক্ষয়িত্ৰীগৰাকীয়ে হাতীগাঁও হাইস্কুলৰ, আৰু ইয়াতে ভুৱা জন্মৰ চাৰ্টিফিকেট এপ্লাই কৰিছিল বুলি জানিব পৰা গৈছে। অফ হাৰ চাইল্ড নেমলি চাইমা নাউছৰিন হু ৱাজ বৰ্ন অন 15 ডিচেম্বৰ 2005, আৰু চাহিমা নামৰ সন্তানটি জন্ম হৈছিল 15 ডিচেম্বৰ 2005 চনৰ এন অৰিজিনেল বাৰ্থ চাৰ্টিফিকেট মতে। But while submitting the birth certificate at the time of leave application, আৰু শিক্ষা হেতু এপত যেতিয়া এইটো CCL এপ্লাই কৰিছিল, তাতে submitted a xerox copy of birth certificate where the date was mentioned as 15 December 2006, কিন্তু তাতে 15 ডিচেম্বৰ 2006 চনহে উল্লেখ কৰা আছে। And also on the child care leave application form, she mentioned that the date of birth as 15 December 2006, অকল চনটো, বাকী ডেট আৰু মাহ দুটা ঠিকে আছে। 2005 ঠাইত 6 ঠাইত এনেকৈ উঠি গৈছে, গতিকে অলপ ডিফাৰেঞ্চ হ'ল। Now pending Royal or Departmental Proceedings, Mrs. Asfia Ahmed, assistant teacher of Hatigao High School, is hereby placed under suspension as per provision of Rule 6(1) of the Assam Service Discipline and Appeal Rules 1964. During suspension period, Mrs. Asfia Ahmed, assistant teacher of Hatigao High School, will receive subsistence allowances as per rule, and she will not leave the headquarters without prior permissions of the competent authority. গতিকে এনেকৈ আসফিয়া নামৰ শিক্ষয়িত্ৰীগৰাকীক চাকৰিৰ পৰা সদ্যহতে নিলম্বন কৰা হৈছে, আৰু নিলম্বন কৰি থকা সময়ত গভৰ্ণমেণ্ট ৰুল মতে 1964 মতে যিখিনি পাব লগা আছে দৰমহাটো পাই থাকিব, আৰু লগতে হেডকোৱাৰ্টাৰ কোনো পধ্যেই ত্যাগ কৰিব নোৱাৰিব, স্কুললৈ গৈ থাকিব লাগিব বুলি ডিপাৰ্টমেণ্টৰ পৰা এনেকৈ অৰ্ডাৰ দিয়া হৈছে। আৰু ইয়াৰ পৰৱৰ্তী অৰ্ডাৰত আমি আৰু এজনী শিক্ষয়িত্ৰীগৰাকীক পাম। Whereas at the time of applying child care leave by Mrs. Mausomi Bora Hazurika, contextual teacher of Hatigao High School, have misguided the authority by submitting fake birth certificate of her child, namely Harishita Bora, who was born on 10 March 2006, 2006 চনত মাৰ্চৰ 2006 চনত জন্মগ্ৰহণ কৰিছিল as per original birth certificate, but while submitting the birth certificate at the time leave application, she has submitted Xerox copy of birth certificate where the date was mentioned 10/5
2006 ইয়াতে ভুলবশতঃ যিহেতু এইটো মে চলি আছে তাতে 10/5/2006 উঠিছে অকল মাহৰ ক্ষেত্ৰত অলপ ডিফাৰেন্স হৈছে দ্য চাইল্ড কেয়াৰ লিভ এপ্লিকেশ্যন ফ্ৰম স্কিম মেনশ্যন দ্য ডেট অফ বাৰ্থ কিন্তু ডেটটো আছিল 10/5/2006 অলপ খেলিমেলি হৈছে তাৰিখটো Now, pending role of departmental proceedings, Mrs. Mosami Bora Hazurika, contextual teacher of Hatigao High School, is hereby placed under suspensions as per provision of Rule 6.1 of the Assam Service Discipline and Appeal Rule 1964. Tairu enekwai ekei niyamot suspension korise aru ji pabo laga ase dormakhini pai thakibo aru hoite during the suspension period a suspension নিলম্বিত হোৱা সময়খিনি মিছেছ মৌচুমী বৰা হাজৰিকা contextual teacher of Hatigao High School will receive subsistence allowances as per rules and she will not leave the headquarter without prior permissions of the competent authority আৰু হেডকোৱাৰ্টাৰ ত্যাগ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি উল্লেখ কৰা আছে গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব শিক্ষা হেতু এপত কিবা লিভ এপ্লাই কৰোঁতে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব উপযুক্ত প্ৰমাণ সহকাৰে আপোনালোকে আপলোড কৰিব ডকুমেণ্টছ তেতিয়াহে আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব নহ'লে অন্যথা বিপদ ঘণ্টা বজাটো এক খাটাং আৰু আপোনালোকে ডেট চিলেকশ্যন কৰোঁতে অনলাইন মোডত যেতিয়া ডেট চিলেকশ্যন কৰা হয় শিক্ষা হেতু এপত অমুক তাৰিখৰ পৰা অমুক তাৰিখৰ ভিতৰত ছুটি এই সময়খিনি আপোনালোকে খুব মানে কেয়াৰফুলি এপ্লাই কৰিব আৰু ৰিজনবিলাক প্ৰপাৰভাৱে জেনুইনভাৱে উপযুক্ত প্ৰমাণ থকা জেনুইনবিলাক আপোনালোকে দি দিব যাতে আপোনালোকৰ পৰৱৰ্তী সময়ত কোনো চুকচ বা মাতিলে তাৰ কাৰণে কোনো জবাবদিহি হ'লে মানে সমস্যাৰ সৃষ্টি নহয় প্ৰমাণ ৰাখি আপোনালোকে এপ্লাইসমূহ কৰিব আপোনালোকে নিশ্চয় দেখা পাইছে একেখন বিদ্যালয়ৰ মৌচুমী বৰা আৰু আফিয়াৰা এই দুজনী শিক্ষয়িত্ৰীক এজন কণ্ট্ৰেকচুৱেল আৰু এজন ৰেগুলাৰ চাকৰিৰ পৰা সদ্যহতে নিলম্বন কৰা হৈছে গতিকে খুব এটা গুৰুত্বপূৰ্ণ বিষয় এনেকুৱা আপডেটসমূহ আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ